হলধৰ সিদিনা তই কিয় নাহিলি হলধৰ সিদিনা মোৰ ল'ৰাটোৰ মৃতদেহটো তেজেৰে লুতুৰি পুতুৰি হৈ ৰাস্তাত পৰি আছিল সিজনৰ পিছত সিজনক ভৰিত ধৰি মই তুলি আনিবলৈ কাকুতি কৰিছিলো তেতিয়া তই কিয় ফূৰ্তি কৰা নাছিলি হলধৰ কিয় আনন্দ কৰা নাছিলি হলধৰ কিয় সকলোকে স্বাগতম জনাইছোঁ ডিবি মিক্সাৰৰ নতুন এটা ভিডিঅ' লৈ আজি আপোনালোকে যিটো বিচাৰি আছিলে আমাৰ আদৰৰ আচুৰৰ যিজন বৰ্মন কেৰেক্টাৰ কৰি আছিলে বৰ্মন অনুভৱ বিৰাট এটা মোৰ লগত আছে তেখেতৰ লগত চমুকৈ আমি এটা সৰু ইণ্টাৰভিউ মানে কৰিম এয়া মোৰ কাষত বিৰাট দা আছে দাদা বহুত বহুত ধন্যবাদ দিছোঁ নমস্কাৰ আৰু এইটো লৈ লওক তোমাকো ধন্যবাদ জনাইছোঁ এতিয়া আমি আপোনাৰ এক্টিং জাৰ্ণিটোৰ বিষয়ে অকণমান আমাৰ ভিউৱাৰ্ছৰ কাৰণে কৈ দিয়কচোন মানে সৰুৰ পৰা এক্টিং কৰোঁ কিন্তু এনেকুৱা মেগা ধাৰাবাহিক এখনত মই পোনপ্ৰথমবাৰৰ বাবে ইমান দীঘলীয়া কেৰেক্টাৰ এটা কৰিছোঁ আৰু কেৰেক্টাৰটো হয়তো এইকাৰণে ইমান দীঘলীয়া হ'ল যে ৰাইজে মৰম দিছে ভাল পাইছে আৰু খুব ভাল এটা স্ক্ৰিপ্ট খুব চিত্ৰনাট্যটো বৰ ধুনীয়া দেৱজিতে বৰ ধুনীয়া লিখিছে আৰু ডিৰেকশ্যনো ভাল হৈছে চিৰিয়েলখনৰ আমাৰ পৱন দা আৰু সৌৰভ বুলি নতুন ল'ৰা এটা সিও ভাল কৰিছে গতিকে সেইকাৰণে চাগে ইমান ৰাইজে মৰম দিয়াৰ কাৰণে কেৰেক্টাৰটো ইমান দীঘল হৈছে আৰু ভাল লাগিছে কৰি পেলাই কেৰেক্টাৰটো মোৰ নিজৰ ব্যক্তিগত জীৱনৰ লগত অকণমান মিল থকা যেন লাগে সেইকাৰণে কেৰেক্টাৰটো মই সোমাই পৰাত মোৰ বৰ বিশেষ অসুবিধা হোৱা নাই এতিয়া জানিব বিচাৰিম দাদাৰ সম্পূৰ্ণ পৰিচয়টো দিয়কচোন আমাৰ মই বিৰাজ মেধি মোৰ ঘৰ অৰিজিন নলবাৰী আৰু মই একচুৱেলি আচলতে ৰাজনীতিৰ মানুহ হয় মই JPC মেম্বাৰ ইলেক্টেড মেম্বাৰ জানে প্ৰায় বহুতেই জানে তথাপিও মই ভাল বুলি নকওঁ এংকৰো কৰিছিলোঁ আগতে এতিয়া সময়ৰ অভাৱৰ কাৰণে বহুত দিন গেপছ আছিল কিন্তু এতিয়া আৰু এই লাইনত মই আহিছোঁ এইটো লাইনত গতিকে এইটোৱে আৰু কৰি আছোঁ এতিয়া জানিব বিচাৰিম আপুনি আদৰৰ আছো চিৰিয়েলখনত কেনেকৈ আহিলে মানে কি লাইনেৰে কেনেকৈ আহি আপোনাৰ বৰ্মন কেৰেক্টাৰটো আজি আপুনি আমাৰ ৰাইজৰ আগত কৰি দেখাই আছে বা ৰাইজে বহুত ভাল পাইছে আপোনাক অকণমান চিৰিয়েলৰ ভিতৰৰ বিষয়টো কৈ দিয়কচোন কেনেকৈ আহিলে কেনেকৈ কি কাষ্টিং ক্ষেত্ৰত মই তোমাক এই প্ৰথমতে ধন্যবাদ দিব লাগিব ধনজিতক ধনজিত আচলতে মোৰ সমষ্টিৰে বৰ্ণিবাৰী গাঁও আৰু ইয়াৰ আগতে এখন পৱন দাই মেঘালী সপোন বুলি চিৰিয়েল কৰিছিল সেইখনত মোক এটা নিগেটিভ কেৰেক্টাৰ দিছিলে মজুমদাৰ নাম আছিলে আৰু তেতিয়া কেৰেক্টাৰটো নাজানো ভালে পালে নেকি হয়তো তাৰপিছত আৰু ধনজিতৰ কাৰণে বা পৱন দায়ে মোক চিলেকশ্যন কৰিলে কেৰেক্টাৰ এটাৰ কাৰণে আৰু মোৰ এই কেৰেক্টাৰটো আচলতে নাছিল বেলেগ এটা কেৰেক্টাৰ আছিল কিন্তু কিবা কাৰণত সেই মানুহজন নহাৰ কাৰণে মোক চালে আৰু চাই পেলাই হয়তো ডিৰেক্টৰে ভাল পালে বা আমাৰ যিখিনি আমাৰ টেকনিকেল মানুহ আছে আমাৰ ৰেঙনিৰ গোটেইখিনি হয়তো ভাল পালে সেইকাৰণে কেৰেক্টাৰ ৰাখিছে আৰু এই ক্ষেত্ৰত মই ধন্যবাদ জনাবই লাগিব ধনজিত আৰু আমাৰ পৱনদীপ মহন্ত সেইটো হয় এতিয়া জানিব বিচাৰিম আপুনি এক্টিং লাইনত আহিছে এতিয়া ধৰক ধুনীয়াকৈ এক্টিং কৰি আছে আমাৰ আদৰৰ আছো চিৰিয়েলখন কৰিছে ইয়াৰ আগত মেঘালী সপোন কৰিছিলে আপোনাৰ যিমানকেইখন আপোনাৰ জীৱনটো যিকেইখন চিৰিয়েল কৰিলে আপুনি এই চিৰিয়েল কেইখনৰ ভিতৰত আপোনাৰ একদম খুব ভাল লগা কেৰেক্টাৰ কোনখন চিৰিয়েলত আপুনি কৰিছিলে সেইটো কওকচোন আমাক মই আচলতে প্ৰথমতে বৰলাকাইৰ জোৰেদি প্ৰথম মই খোজ দিছিলোঁ আৰু বৰলাকাইত মোৰ লম্বা কেৰেক্টাৰ এটা আছিলে প্ৰায় 4-5 মাহ মই কৰিছিলোঁ তেতিয়া বৰলাকাই বহুত হিট আছিলে বৰলাকাই কেৰেক্টাৰটো মোৰ ভাল লাগিছিল সেইটো এটা গাঁৱলীয়া কেৰেক্টাৰ আছিল কিন্তু তাৰে পিছত মই সেনেকৈ মই বহুতকেইখন চিৰিয়েল কৰিলোঁ প্ৰায় 40খনমান কৰিলোঁ কিন্তু মোৰ ৰেণ্ডম কেৰেক্টাৰ আছিলে 2-3টা এপিছডত থাকে আৰু গুৱাহাটীৰ এখন কৰিছিলোঁ আমাৰ ভোলাকেৰ পাহাৰৰ সেইখনতো অকণমান লম্বা আছিলে কিন্তু বেছি লম্বা কেৰেক্টাৰ আৰু মানে কি হয় ৰেণ্ডম কেৰেক্টাৰবিলাক সোমোৱাতে অলপ টান লাগে মানে এদিন দুদিনৰ শ্বুটিং থাকে আৰু যেতিয়া কেৰেক্টাৰটো দীঘলীয়া হৈ যায় তেতিয়া মানে কেৰেক্টাৰটো জুখি চাব বা কেৰেক্টাৰটোৰ মাজত সোমাওঁতে আমাৰ বেছি প্ৰব্লেম হয় আৰু সেইকাৰণে এই বৰ্মন কেৰেক্টাৰটো মই খুবেই ভাল পাইছোঁ আৰু মানে আন্তৰিকতা দি কৰিছোঁ আৰু এই ক্ষেত্ৰত মোক আচলতে ডিৰেক্টৰ আমাৰ পৱনদীপ মহন্ত আৰু আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ সৌৰভেও মোক বহুতখিনি সহায় কৰিছে মানে আগতে বুজাই দিয়ে যে এনেকৈ সেইকাৰণে মানে কৰি পেলাই ভাল লাগে গতিকে মই ক'বলৈ গ'লে মোৰ ধাৰাবাহিকৰ ভিতৰত মোৰ এইটো কেৰেক্টাৰ বৰ ভাল লগা কেৰেক্টাৰ সেইটো হয় এইটো অভিয়াছলি ৰাইজেওতো ক'ব আপোনাৰ কেৰেক্টাৰটো খুবেই ভাল হৈছে আৰু বহুত মৰমীয়াল বা আপুনি মনক যিখিনি ধৰক যেতিয়া ঘৰৰ পৰা মনক ওলাই দিলে আপুনি ঘৰত আনি কৰ্ম সংস্থাপন দিলে বা ধুনীয়া এটা মানে ভাল মানে এটা সেই কৰি উঠালে মানে চিৰিয়েলখনৰ কাহিনীৰ যোগেদি এতিয়া মই জানিব বিচাৰিম আপুনি প্ৰথম নাটক কৰিছিল নে ডাইৰেক্ট কেমেৰাত আহিছিলে প্ৰথম মই আচলতে নাটকৰ মানুহ মই ক্লাছ 4ৰ পৰা ডিগ্ৰীলৈকে মই কণ্টিনিউ বেষ্ট এক্টৰ আছিলোঁ হাইস্কুলৰ পৰা কলেজলৈ তাৰপিছত মই ঘৰুৱা বাৰ্ডেনৰ কাৰণে থিয়েটাৰত এগ্ৰিমেণ্ট কৰি পেলাই মোৰ দেউতা ঢুকাৰ কাৰণে থিয়েটাৰ নগ'লোঁ গুচি আহিলোঁ এইটো ঘটনা আমাৰ 96ৰ কথা বীণাপানীৰ এগ্ৰিমেণ্ট হ'ল মোৰ বেনাৰ আৰ্টিষ্ট কৰিলে মোক
কিন্তু মই নগ'লোঁ দেউতা ঢুকাৰ কাৰণে। তাৰপিছত মই গুৱাহাটীলৈ গুচিলোঁ। গুৱাহাটীলৈ আহি মই এখন হোটেলত এটা প্ৰাইভেট জব কৰিলোঁ, মেনেজাৰৰ জব এটা কৰি মই তাতে 18 বছৰ থাকিলোঁ। 18 বছৰ কাম কৰিলোঁ। কৰাৰ পিছত মই সেই সময়খিনি পূৰা গেপছ, মই কোনো নাটক চিৰিয়েল একো কৰা নাই। কিন্তু আপোনাৰ সেইটো নাটক বা চিৰিয়েলৰ প্ৰতি শ্ৰদ্ধাটো আছে। সেইটো মই ৰাখিছিলোঁ। মই ভ্ৰাম্যমানৰ লগত জড়িত আছিলোঁ। মই এক্টিঙত নহয়, মই মালিক পক্ষৰ লগত বা আৰ্টিষ্টখিনিৰ লগত মই জড়িত হওঁ, সময় পালে যাওঁ। আৰু মই তেতিয়া এংকৰ কৰিছিলোঁ ৰবীন্দ্ৰ ভৱন, কলাক্ষেত্ৰ, পাঠশালাত। মই ডাঙৰ মই কোনো মানে মাননি লোৱা নাছিলোঁ, সেইটো পেচা হিচাপত ধৰা নাই কাৰণে মই মাননি লোৱাকৈ এংকৰ কৰিছিলোঁ, সেনেকৈ চলাই আছিলোঁ। কিন্তু 17 চনৰ পৰা মই বৰলাকাই কৰিলোঁ। তাৰপিছত মই ৰাজনীতিত অহাৰ পিছত আৰু এইটো লাইনত মই আজি প্ৰায় 17 চনৰ পৰা এইখিনি সময়লৈকে মই বহুতকেইখন ধাৰাবাহিক কৰিলোঁ। গতিকে আচলতে মই নাটকৰ মানুহ অৰিজিন, নাটকৰ মানুহ। আৰু আমি এতিয়া মই MSR কৰোঁ মাজে মাজে। আমি পাঠশালা, নলবাৰী, কলাক্ষেত্ৰত আমাৰ প্ৰত্যেক বছৰে ইগল বুলি এটা নাট্যগোষ্ঠী আছে আমাৰ গুৱাহাটীৰ এটা ডাঙৰ। গতিকে ইগলৰ পৰা আমি একোখন নাটক প্ৰত্যেক বছৰতে কৰোঁ। যোৱাবাৰো কৰিছিলোঁ, অহাবাৰো কৰিম, সেনেকৈ কৰি আছোঁ। মাজতে আজি ধৰক এমাহমান আগতে হঠাৎ কোহিনুৰ থিয়েটাৰৰ মঞ্চত আপোনাক এটা সৰু চৰিত্ৰ ভুমুকি মাৰা যেন পালোঁ। এই বিষয়টো কওকচোন, কেনেকৈ কি গ'ল? তাৰমানে আচলতে থিয়েটাৰৰ যিখিনি অভিনেতা অভিনেত্ৰী বা মালিক পক্ষ মোৰ লগত খুব ঘনিষ্ঠ, আৰু মোক জানে মই এক্টিং চেক্টিং কৰোঁ বুলি। মানে থিয়েটাৰত যেতিয়া মই যাওঁ তেতিয়া এনে কয়, বিৰাজদা মঞ্চত উঠিব লাগিব, আপুনি কৰি দিয়ক। কোহিনুৰে নহয়, মই বৰদৈচিলা, সূৰ্য, কোহিনুৰ, আবাহন, প্ৰস্তুতিবাৰ লগতো মই উঠিছোঁ। যোৱাবাৰ আমাৰ ভেটাবাৰত আছিলে, এনেই উঠি দিওঁ। মানে সিহঁতে কৈ বোলে এনেকুৱা আপুনি কেইটামান ডাইলগ লৈ লওক, আমি আপোনাক চাথ দিম, সেনেকৈ কৈ দিওঁ। সেনেকৈ সেইটো এটা ভাল লাগে আৰু নিজৰ যে কি ভ্ৰাম্যমানত যোৱাৰ এটা হেঁপাহ আছিলতো। গতিকে সেইকাৰণে আৰু সিহঁতে মানে সহযোগ কৰাৰ কাৰণে মই কৰি দিওঁ। আৰু সেইটো মানে এইটো এটা এনজয় আৰু মানে আনুষ্ঠানিক এইটো এটা মানে এটা সেইখিনি সময়ত মই এটা মানে এনজয় লওঁ আৰু এটা। কিন্তু এটা কথা, আপুনি অভিনয়ৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিলে জীৱনটোত চাগে? মই কৰিছোঁ মানে বহুতখিনি কৰিছোঁ। আৰু মই আচলতে মই আগতে মাননি নলৈছিলোঁ, মানে কি মানে ইচ্ছা আছিল যে মোক লৈ যাওঁ, মই নিজে খৰচ কৰি লওঁ, মই কৰিছিলোঁ অভিনয়। কিন্তু মই ৰেঙনিত অহাৰ পৰা মোক চেনেলে দিয়ে মানে মাননি, আৰু যি ব্যক্তিগত কিছুমানে প্ৰাইভেটলি যিবিলাকে চিৰিয়েল কৰে সেইবিলাক মই পইচা নলওঁ, আজিলৈকে লৈ পোৱা নাই। কিন্তু চেনেলৰ কাৰণে লৈছোঁ। আৰু এইটোত মই বহুতক ৰিকুৱেষ্ট কৰোঁ যে মোক এটা কেৰেক্টাৰ দিবি, অমুক দিবি। এইটো ইচ্ছা আছিল। আৰু সেইটো আচলতে এইবিলাক লাইনত যাবলৈ হ'লে এটা চেনেল লাগে, লাইন এটা লাগে, স্কোপ এটা দিয়াৰ কাৰণে মানুহ লাগে, মিডিল মেন এটা লাগে। আৰু সেইখিনি হয়তো আগতে সেনেকৈ পাই পেলাই ভালকৈ কেৰেক্টাৰ পোৱা নাছিলোঁ, বেছি ভাল আছিল। কিন্তু এতিয়া ঠিকে আছে, এতিয়া অলপ চিনি পোৱা হৈছে। আৰু এই ক্ষেত্ৰত তোমাক আৰু প্ৰমন্দাক মই ধন্যবাদ দিবই লাগিব, ৰেঙনিক পুৰা টিমটোক ধন্যবাদ দিব লাগিব। কাৰণ মোক অসমৰ ৰাইজে এতিয়া চিনি পোৱা হ'ল যে ময়ো এজন মানে কি কিবা এটা অভিনয় কৰোঁ আৰু। এইটো ভাল এক্টিং কৰিছে। কিন্তু দাদা এটা সঁচা কথা যে মানুহ যে কয় যে কষ্ট কৰিলে কষ্টৰ ফলটো এদিন পোৱা যায়, সেইটো সঁচা কথা। কিন্তু আপুনি ধৰক ইমান দিন ধৰক এই হোটেলত কিবা আপোনাৰ চাকৰিও কৰিছিলে, কিন্তু অভিনয়ৰ প্ৰতি আপোনাৰ সেইটো আগ্ৰহটো আছিলে। সেইটো ৰখি হ'লেও আপোনাৰ সেইবাবে মানে কামৰ ব্যস্ততাও আছে। কিন্তু আপুনি ৰখি হ'লেও আপোনাৰ আজি বৰ্মন কেৰেক্টাৰটো ধৰক প্লে কৰি আছে, আমাৰ ভিউৱাৰ্ছে চাই আছে। সেইটো কাৰণে এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম, আমাৰ অসমতো বহুত ধৰণৰ তেনেকুৱা আৰ্টিষ্ট, নতুন নৱপ্ৰজন্মৰ আৰ্টিষ্টবিলাক আহি আছে, ধৰক নতুনকৈ আহিব ট্ৰাই কৰি আছে। আপোনাৰ দৃষ্টিভংগী বা আপোনাৰ মনত এজন আৰ্টিষ্ট বা এজনী হিৰইন হ'বলৈ হ'লে কিমানখিনি গুণ বা দক্ষতাৰ প্ৰয়োজন আপোনাৰ মানে মত কওকচোন? প্ৰথমতে হ'ল কি, মোৰ দৃষ্টিভংগীত কিছুমান আছে এনেকুৱা নহয়, আপুনি বহুত লগ পাইছে, নৱাগত অভিনেতা অভিনেত্ৰী মানে অভিনয় কৰিম বুলি আহে, আৰু সেইবিলাকে শিকাৰ এটা হেৰি থাকে। আৰু কিছুমান এনেই মানে কি, কিছুমান ক'ৰবাত জিমত গৈছে, বডিটো ভাল, হিৰো হ'ব, কোনোবাই চিলেক্ট কৰিলে, কিন্তু অভিনয়ৰ প্ৰতি যাৰ আন্তৰিকতাই নাই, নোৱাৰে। আৰু আচলতে অভিনয় কৰিবলৈ গ'লে ড্ৰামা লাগিবই। ড্ৰামা মানে প্ৰথম কথা ড্ৰামা লাগিব, ভইচ মডুলেশ্যন লাগিব, ভইচ লাগিব, তাৰপিছত মঞ্চত কৰা অভিজ্ঞতা থাকিব লাগিব, তেতিয়াহে এক্টিংটো জানিব। ড্ৰামাটো ক'ত মঞ্চতে হয়, আমাৰতো চিনেমা বা চিৰিয়েলবিলাকত ড্ৰামাটো খুব কম থাকে। আৰু সেইটো কিন্তু আমাৰ আদৰৰ স্ৰোত আছে, কাৰণ কি আমাৰ নাট্যকাৰে সেনেকৈ লিখিছে, আৰু আমাৰ ডিৰেক্টৰ, এছিষ্টেণ্ট ডিৰেক্টৰসকলেও এইটো ড্ৰামা এটা দিছে। গতিকে নতুন অভিনেতা অভিনেত্ৰীক মই এটাই কওঁ, বহুতখিনি অসমত অভিজ্ঞতা সম্পন্ন আছে, নোহোৱা নহয়। তাৰে মাজত দুই এটা দেখিছোঁ যে কি সিহঁতৰ মানে অভিনয়ৰ প্ৰতি একো হেৰিয়ে নাই, নলেজ নাই, কিন্তু জাষ্ট এক্টিং কৰে, এখন বা দুখন চিৰিয়েলত, তাৰপিছত নোহোৱা হৈ যায়। তেনেকুৱা আমিও দেখিছোঁ। কিন্তু যদি এইটো লাইনে লয়, তেতিয়াহ'লে ইয়াত মানে একাগ্ৰতাৰে মানে মনোবল ৰাখি পেলাই ইয়াতে সোমাব লাগিব, আৰু কষ্ট কৰিব লাগিব। প্ৰথম কথা মানে স্বাস্থ্যটো ঠিকে ৰাখিব, বডিটো ঠিক লাগিব। ভইচৰ বহুতখিনি কথা আছে, ভইচ লাগিবই। ভ্ৰাম্যমানত গ'লেতো ভইচ নহ'লেতো আপুনি কৰিবই নোৱাৰে, হয়নে নহয়? গতিকে এইখিনি বস্তু লাগিব, আৰু সৌন্দৰ্যতা লাগিব, খাদ্য পাতিৰ কথা আছে। আমি দেখিছোঁ আগতে, মইতো থিয়েটাৰত খুব জড়িত, আমি আগতে
ষ্টাডি কৰি আছিলোঁ আগৰ এক্টৰবিলাকক, মহানন্দ শৰ্মা, জীৱেশ শ্ৰদ্ধা, সেনেকৈ এক্টৰ আমি চাই থাকোঁ কি খাই কেনেকৈ কি কৰে সকলোবোৰ চাই থাকোঁ। সেইবিলাক অভিজ্ঞতা লাগিব মানুহক আৰু ষ্টাডি কৰিব লাগে। মই নিজৰ অভিজ্ঞতা আছে, জীৱেশ শ্ৰদ্ধাই যেতিয়া দক্ষিণ নাটকখন কৰিছিল তেতিয়া 3 মাহ বেলচৰ চকত চাহ দোকান এখনত বহি এজন মানুহকে ফ'ল' কৰিছে, এজন বুঢ়াই সদায় চাহ খাব আহিছিল হোটেলখনত। জীৱেশ শ্ৰদ্ধাই তেখেতক চোৱাৰ কাৰণে ৰাতিপুৱাই বহি থাকে, কাৰণ কি নেক্সট ইয়াৰ জীৱেশ শ্ৰদ্ধাই দৌৰিছে কৰিব যে বুঢ়াজনে কেনেকৈ চাহকাপ লয় তেখেতক ফ'ল' কৰে, চাহকাপ লওঁতে হাতখন কেনেকৈ কপে, এইবিলাক ষ্টাডি কৰিব লাগিব। কেৰেক্টাৰ এটা কৰিলেই নহয়, কেৰেক্টাৰ এটা সোমাব লাগিলে সোমালেহে ৰাইজে ল'ব। কেৰেক্টাৰটো আজি মই বিৰাজমেধি, মই এটা বৰ্মন কেৰেক্টাৰটোত যদি নোসোমাওঁ বিৰাজমেধি হিচাপত এক্টিং কৰিলে নহ'ব, মই সেই বৰ্মন কেৰেক্টাৰ হ'ব লাগিব, তেতিয়া ষ্টাডি কৰিব লাগিব। তপন দাসৰ মনত আছে যেতিয়া দীনবন্ধু কৰে তেতিয়া মই হোটেলত কাম কৰোঁ, তপন দাসে শান্তিপুৰৰ পৰা হাৱাই চেণ্ডেল পিন্ধি পাঞ্জাবী পিন্ধি মানে হোটেলত আহিছিল, মোৰ হোটেলত মানে ৰেষ্টুৰেণ্টত আহিছিল। এইটো 2003-04 ঘটনা হ'ব নেকি। মই ভাল তপন হোটেলত মই মেনেজাৰ তেতিয়া কৈছিলে কিয় এনেকৈ কৈছিলে, মই এটা কেৰেক্টাৰ কৰিম নহয়, মাষ্টৰৰ কেৰেক্টাৰ, গতিকে মই কেনেকৈ খোজকাঢ়িম ফুটপাথেদি, কেনেকৈ খোজকাঢ়িম সেই বস্তুটো মই সেইকাৰণে মই এনেকৈ কৰি আছোঁ। গতিকে এইবিলাক হ'ল ষ্টাডি, আৰু সেইকাৰণে মই নৱপ্ৰজন্মক এটা কথাই ক'ম, অভিনয়টো ইমান সহজ কথা নহয়, আৰু এইটো সেইকাৰণে বংশ মানে ঐশ্বৰিক শক্তি হ'লেই অভিনয় কৰিব পাৰিব। গতিকে আছে সেনেকুৱা, গতিকে ষ্টাডি কৰিলে চব পাৰে। ষ্টাডি কৰিব লাগিব, কষ্ট কৰিব লাগিব, মানে পটককৈ আহি এটা কেৰেক্টাৰ কৰি দিলেই নহ'ব, কেৰেক্টাৰটো বুজিব লাগিব, পৰিৱেশ মেইনটেইন কৰিব লাগিব, ডিৰেক্টৰে কি বুজে কি ক'ব বিচাৰিছে এইটো বুজিব লাগিব, ৰাইটাৰে কি লিখিছে এইটো ক'ব লাগিব। মই জানিব বিচাৰিম, দাদাই এখন নাটক কৰিছিল, এটা ধুনীয়া বুঢ়া কেৰেক্টাৰ এটা কৰিছিল, ডাইলগটো মই মনত নাই, ডাইলগটো কৈ দিয়কচোন এবাৰ। সেইটো ডাইলগটো বহুত ভাল, আপুনি প্ৰগ্ৰামত কেতিয়াবা গ'লে সেই ডাইলগটো প্ৰায় আপুনি এইটো আমাৰ ৰাইজক শুনাই, সেইটো কৈ দিয়কচোন। সেইটো আছিল 2018-ত মই লখৰাত কৰিছিলোঁ নাটকখন, তপন ডেকাৰ আমাৰ শ্বহীদ প্ৰণামৰ তোমাক বুলি এটা বুঢ়া কেৰেক্টাৰ দিছিল। ধুনীয়া আপোনাৰ কেৰেক্টাৰটো আছিলে। মোৰ ল'ৰা একজন মানে মৰি থাকোঁতে চৰকাৰে 10 লাখ টকা মানে অনুদান দিছিলে, সাহাৰ্য দিছিলে। তেতিয়া গাঁৱৰ মানুহে আহি মোক মানে উৎসাহ দিছে, সেই তই বোলে 10 লাখ টকা পাইছ। তেতিয়া মই সেই 10 লাখ টকাটো পোৱাৰ আবেগ এটা কেনেকুৱা আছে সেই ডাইলগ তাক মই বুজাই দিওঁ। তাৰ নাম হলধৰ আছিল, সি সোমাই আহিল যে খুৰা আপুনি 10 লাখ টকা পাইছে। হলধৰ মোৰ ডাঙৰ ল'ৰাটো মন্ত্ৰী ৰহা গালৈ গুলীত নিহত হ'লো হলধৰ, আৰু সেইকাৰণে মোক আজি চৰকাৰে 10 লাখ টকাৰ অনুদান দিছে হা, আৰু সেই খবৰটো দিবলৈ তই ঢাপলি মেলি আহিছ হলধৰ, ফূৰ্তি কৰিছ হলধৰ। হলধৰ, সিদিনা তই কিয় নাহিলি হলধৰ, যিদিনা মোৰ ল'ৰাটোৰ মৃতদেহটো তেজেৰে লুতুৰি পুতুৰি হৈ ৰাস্তাত পৰি আছিল, সিজনৰ পিছত সিজনক ভৰিত ধৰি মই তুলি আনিবলৈ কাকুতি কৰিছিলো, তেতিয়া তই কিয় ফূৰ্তি কৰা নাছিলি হলধৰ, কিয় আনন্দ কৰা নাছিলি হলধৰ, কিয়? এনেকুৱাই অভিনয় হৈছে, এনেকুৱাই অভিনয় দাদা যিটোৱে এক্টিং কৰি দেখালে, আচলতে এইবিলাকে সঁচাকৈ মানে লেখত ল'বলগীয়া অভিনয়। অন দ্য স্পট যেতিয়া মানুহ এটা তেনেকুৱা এটা কেৰেক্টাৰ কৰি দিব পাৰে, সঁচাকৈ বহুত মানে ভাল লাগিছে দাদা আপোনাৰ এই। ধন্যবাদ তোমাক মই ধন্যবাদ জনাইছোঁ, আৰু তুমি মোক এইটো মানে ৰেঙনিত প্ৰথম সুবিধা দিছা। মই বেহাৰবাৰীতো কৰিছোঁ বাৰু, কৰা নহয়, মাজে মাজে কৰি থাকোঁ ৰেণ্ডম কেৰেক্টাৰ, তথাপিও মানে দীঘলীয়া কেৰেক্টাৰ এটা কৰিছোঁ আৰু ভাল লাগিছে। মই তোমাৰ জৰিয়তে আমাৰ ৰেঙনিৰ সমূহ টীম, টেকনিকেলৰ পৰা কেমেৰাৰ পৰা, আৰু বিশেষকৈ পৱন দা আৰু সৌৰভ আৰু দেৱজিৎ আৰু আমাৰ সাগৰে প্ৰথম লিখিছিল, আটাইকে মই মোৰ অভিবাদন জনাইছোঁ। আৰু ৰাইজক মই এটাই অনুৰোধ কৰোঁ, আদৰৰ অশ্ৰুখন খুব ভাল ধাৰাবাহিক এখন হৈছে, উন্নত মানৰ ধাৰাবাহিক, ইয়াত কোনো কম্প্ৰমাইজ কৰা হোৱা নাই, চিনক লৈ মানে চৰিত্ৰক লৈ, কেৰেক্টাৰক লৈ, সকলোবোৰ কেৰেক্টাৰে ভাল কৰিছে। আপোনালোকে চাই থাকক, আৰু আমাৰ দীঘলীয়া হৈ গৈ আছে, আপোনালোকে মৰম দিয়াৰ কাৰণে। আৰু আমাৰ আজিৰ চিৰিয়েলখন বহুত ৰাইজে চাই অসমত, আৰু আমাক চিনি পায়, গতিকে আপোনালোকে মৰম দি থাকক, আমিও কৰি থাকিম। আৰু আপোনালোকৰ মৰম আশীৰ্বাদে হ'ল এজন শিল্পীৰ মানে এটা সম্বল বুলি কওঁ, আৰু আপোনালোকৰ মৰমবোৰে আমাক সদায় জীয়াই ৰাখিব। গতিকে মই ধন্যবাদ জনাইছোঁ। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো চাব, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।